ৰজা ৰাণী সহযোগ কৰিছে এবজৰ্ব খুজলি নেহি এবজৰ্ব কৰো নিহাৰ নেচাৰেলছ হেয়াৰ অইল আৰু গডৰেজ এক্সপাৰ্ট 10 গুণ এলোভেৰাৰে আপডাল নতুন গডৰেজ এক্সপাৰ্ট ৰিচ ক্ৰীমৰ সৈতে এয়া হেৰুৱা সুৰ বিচৰাৰ কাহিনী এয়া জীৱন ঘূৰাই পোৱাৰে কাহিনী এয়া সঁচা যুঁজৰ কাহিনী বগা সপোন গঢ়াৰ কাহিনী অ সন্দ্ৰা এ প্লাস মই ৰজা তই ৰাণী মই ৰজা তই ৰাণী তাকে মই তেখেতকো কৈছোঁ বোলো বিয়াখন একেবাৰে কাষ চাপিলেহি হয় 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 সপৰিয়ালে আহিব লাগিব কিন্তু এজনীয়ে ভণ্টি নিশ্চয় নিশ্চয় হ'ব হ'ব এইবিলাক চিন্তা কৰিব নালাগে দিয়ক দাদা ক'ৰবাত যাওঁ নেকি বিবাহ ভৱনৰ পাওঁ তাত বা আকৌ কামবোৰ কিমান বা আগবাঢ়িছে হেৰি নহয় শুনচোন মোক টকা অলপ লাগিছিলে কিমান বেছি নালাগে 10 মান দিলেই হ'ব মানে ডিজে ছেটটো এডভান্স দি থৈ আহোঁ ডিজে তই আকৌ সেই গাঁৱৰ মানুহবোৰৰ নিচিনাকৈ ৰিয়েক্ট নকৰিবি দেই গুৱাহাটীৰ পৰা লগৰ সোপা আহিলে কি বেণ্ড পাৰ্টি নাচিব নেকি যা বৈৰক কবি দিব ঐ শুনচোন তই কাৰোবাক বেয়াকৈ কৈছিলি নেকি বেয়াকৈ নাই মইতো কাকো মূৰ তুলিয়ে নাচাওঁ তো বেয়াকৈ কিয় কম যা দাদা ই ঘৰত আছেনে আছে যা ঐ হয় তোৰ মতে বন্ধু কেনেকুৱা হ'ব লাগে কেনেকুৱা বন্ধু মানে ভাল হ'ব লাগে সহায় কৰা হ'ব লাগে ভাল কামত নে বেয়া কামত ভাল যা এখন লওক ছাৰ ইয়াতে তেখেতৰ নাম ঠিকনা লিখা আছে গাঁৱৰ মূৰতে ঘৰ এই কপিলি ঠিক পাৰতে পৰে আচ্ছা এই আপোনাৰ ছোৱালীক কেতিয়া হাৰাসমেণ্ট কৰা বুলি ক'লে আপুনি হাৰাসমেণ্ট মানে এই হাৰাসমেণ্ট মানে হাৰাশাস্তি অঁ কাপোৰ ধুবলৈ যাওঁতে প্ৰায় অশান্তি কৰে বোলে আগতে গাঁৱত দুটা অসভ্য আছিল এতিয়া আকৌ লকডাউনতে মৌজাদাৰৰ ভায়েকো আহিলে তাৰ পাছতে সিহঁতৰ উৎপাদিতা বহুত বাঢ়ি গৈছে
কি সুহুৰি আছে সোমাই যাব নোৱাৰো নেকি বাহিৰত ককাৰে যিটোহে দিলে ভিতৰত আকৌ বৌৰে দিব সেইকাৰণে মই ইয়াতে ৰৈ আছোঁ দাদাই কি ক'লে সেইটো পিছত জানিবি তোৰ লগত মোৰ ইম্পৰ্টেণ্ট কথা আছিল সেইকাৰণে তোৰ ওচৰলৈ আহিলোঁ কি কথা বৈষ্ণৱীয়ে তাক ভাল পোৱাটো খাটাং কাক চন্দ্ৰ তোক কোনে ক'লে আৰে নন্দনে যে নিজে দেখি ভিডিঅ' কৰি মোলৈ পঠাইছে বে এইটো চা চা এতিয়া কি কৰ ইয়াক ধৰি পেলাই ধুলাই এচাৰ দি দিওঁ নেকি কি কৰোঁ ক আকৌ কাক ধৰা নাই বৌ মই আহিছোঁ দিয়ক এয়া লোৱা কুন্দনহঁতৰ কথা মতে কাম নকৰিবা সিহঁতে ঘৰৰ সন্মানৰ কথা ভাবিব নালাগে তুমি কিন্তু লাগিব দহ আছেনে মই গণা নাই হা আৰে বহক 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 সন্মান থিয় হৈ দেখুৱাব নালাগে সন্মান বুকুত থাকে নে কি কয় ফুকন হয় ছাৰ মহন্ত দা বৰ মজা মানুহ আপুনি খালি আপোনাৰ এটা প্ৰব্লেম আছে গাঁৱৰ সৰু সৰু কেছবিলাক গাঁৱতে ছল্ভ নকৰি থানালৈ লৈ আহে কেনেধৰণৰ গাঁওবুঢ়া আপুনি ছাৰ এই কেছটো অলপ চিৰিয়াছ আছে নেকি আমি আইনৰ মানুহকেইটা চিৰিয়াছ যেতিয়া কেছ চিৰিয়াছ হ'বই কিন্তু এখেতসকলে কিছুমান সৰু সৰু কথা সাজি সাজি চিৰিয়াছ কৰি পেলায় সাজি কোৱা নাই ছাৰ সঁচাকৈ কৈছোঁ হয় কথাটো কেৱল মোৰ ছোৱালীজনী হৈ কোৱা নাই নৈত কাপোৰ ধুবলৈ যোৱা প্ৰায়বোৰ ছোৱালীকে জোকাই সিহঁতে অশান্তি কৰে অশান্তি কৰাকেইটা আপোনালোকৰ দৰে বয়সস্থ নে ডেকা নহয় ছাৰ ডেকা ল'ৰা সেই কেছ দেখোন চলবে বুঢ়া মানুহে গাভৰু ছোৱালী জোকোৱা হ'লেহে কেছ হ'লহেঁতেন ডেকা ল'ৰাইতো গাভৰু ছোৱালী জোকাবই প্লিজ ডোন্ট মাইণ্ড হা এই ফুকন আপুনি বেছি ভাবি নাথাকিবচোন আগৰটো গাঁৱত বিহু মাৰি থকা অৱস্থাৰ পৰাই গাভৰু ছোৱালী ডেকা ল'ৰাই লৈ যায় তেতিয়া কেছ দিয়ে নেকি ওলোটাই ৰাইজক ভোজ ভাত খুৱাইহে পাৰ্টি দিয়ে শুনকচোন ছাৰ ছাৰ ফুকন ছাৰ সুধিলোঁ পান্দিবহে ছাৰ ছাৰ ইহঁতৰ কথাবিলাক অলপ বেলেগ ছোৱালীজনী যদি কিবা অনিষ্ট কৰে আপোনালোকৰ যদি এই কমপ্লেইনটো মৌজাদাৰ প্ৰকাশ ৰঞ্জন বৰকটকীৰ কাণত পৰে আৰে আপোনাৰ ঘৰত চাৰ্টিফিকেট ল'বলৈ মানুহৰ ভিৰ লাগি আছে যাওক না ক'ত লাগি আছে হ'ব ছাৰ আহোঁ ককাইদেউ আপুনি দিনৰ সাজ ইয়াতে খাই যাম বুলি ভাবিছে নেকি নহয় ছাৰ ছোৱালীকেইজনী কিবা অনিষ্ট হ'ব বুলি ভাবিহে ভয় খাইছোঁ ভয় খাবলগীয়া কাম আপোনালোকে ইয়ালৈ আহিহে কৰিছে তেওঁলোকে যদি গম পায় খং উঠিব পাৱাৰত থকা মানুহ বুজি পাইছে নহয় পাইছোঁ ছাৰ মাথো আপোনালোকে বুজি পাব বুলি ভাবিছিলোঁ ইয়ালৈ আহি আপোনালোকক আমনিহে দিলোঁ বেয়া নাপাব ছাৰ আহোঁ মানুহবিলাকে মানে বৰ অভাৰ ৰিয়েক্ট কৰে ডেকা ল'ৰা ছোৱালী নোজোকাই কি গৰু ছাগলী জোকাব নেকি এই ব'ল ঐ শুনচোন কি তই কথাটো কলিনে নাই নাই নকওঁ নেকি দেউতাৰ খং উঠি আছে এনেকৈ হ'লে তহঁত দুটা এটা ইপাৰে এটা সিপাৰে থাকোঁতেই যাব এটাইতো মুখেৰে একো নামাতেই তাকে পাগল হৈছে এইটো চাই থাক তাই মোৰে হ'ব অহা মাঘত তাইক মই বিয়া কৰাই ঘৰত সোমোৱাই আছোঁ ৰজা তই ৰাণী মই ৰজা তই ৰাণী
ডেটি আমি ভাবিলেহে পাৰ্থক্যবোৰ ওলাই ন হেৰো কথা নাই বত নাই পাৰ্থক্যৰ কথা কলি যে তই পানী খাবি নেকি বোলো কথাটো ক নাই তাৰ মানে চন্দ্ৰক চাউলৰ পইচাকেইটা দিম বুলি ক'লো সি বেয়া পালে সেইটোনো কি বেয়া পাবলগীয়া কথা হ'ল সি চাউলকেইটা মিলৰ পৰা কিনিহে আনে কিনি নানে তই মালিকে দৰমহা দিয়াৰ উপৰিও ডেইলি 1.5 কিলো চাউল ঘৰলৈ আনিবলৈ দিয়ে ঐ 1.5 কিলো চাউল দিনে আনিলে 3 দিনত 4.5 কিলো হয় তাৰে 3 কিলো দেখোন আমাকেই দিয়ে হে সিহঁত দুটা মানুহে ইমান চাউল নালাগে নহয় আমিও দুটা মানুহে আমাক এসপ্তাহত 3 কিলো চাউল হ'লেই হ'ল থাকিহে যায় মইনা তাক দিব লগাখিনি জোৰকে দি দিবি আৰু চাউল নালাগে বুলি কবি সেই কষ্ট পাব নেকি তই কষ্ট আন্তৰিকতাই দিয়ে যে সেইটোহে কৈছোঁ হেৰো বস্তু দিলেই আন্তৰিকতা নাথাকে এনেও থাকিব মই সৰু পানী চুই আহোঁ তহঁতৰ খেতি কিন্তু এবাৰ খুব ভাল হৈছে দেই জুমুঠি ডাঙৰকৈ দিবি বতাহ চৰাই এবাৰ ঢেৰ হৈছে কষ্ট কৰি খৰচ চুইছ বতাহ চৰাই পেটলৈ যাব চব মই আহি আছোঁ শুনচোন কি তই কথাটো কলিনে নাই নাই নকওঁ নেকি ডেটিৰ খং উঠি আছে এনেকৈ হ'লে তহঁত দুটা এটা ইপাৰে এটা সিপাৰে থাকোঁতেই যাব এটাইতো মুখেৰে একো নামাতেই তই মই আহোঁ দে যা গৈ থাকোঁ দে তই যা আমনি লাগিছে যদি ভাতকেইটাকে বহাই দেগে যা কি হ'ল তই ৰৈ থাকিলি যে ডেটি কি ক'ব লগা আছে ক নহয় মই বাৰু কেতিয়াবা ভুল কৰিব পাৰোঁ নেকি ভুল ভুল নকৰিলে দেখোন তই ভগৱানেই হবি মানুহেইটো ভুল কৰে আৰু তই তেনেকুৱা ভুল নকৰ বুলি জানো যিটো বোলে মোক মানুহৰ আগত লাজত পেলাব যাগে যা চাবি গৰুৱে মোক দিব আছো তই কলে যা এই ডিজে সেটৰ এডভান্স দি থৈ আহো তই কেনেকে পাৰিছ বে কি 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 তাই বেলেগক ভাল পোৱা কথাটো গম পোৱাৰ পিছতো তই কেনেকে ঠাণ্ডা হৈ আছ বে হেই আৰে আমি চকুৰে যিটো দেখো সেইটো সঁচা নহয় আৰু সেইকাৰণে ঠাণ্ডা হৈ আছো মা কসম কৈছো দুটাকে মই নিজ চকুৰে দেখিছো বে ইটো এটো খাবলৈ ধৰিছে তহঁতে জিতি কথা ভাবি আছ শংকৰ উৎসৱত ভাওনা সেতি আখৰা কৰিছে চাগে তেনেকৈ কিবা এটা হ'ব পাৰে নৈপাৰত কিহৰ আখৰা বে বিকাশ তই কাক ফাঁকি দিছ বে মই এটা কথা বুজি পোৱা নাই তই মনে মনে কিয় আছ বল না তাক ঘৰতে গৈ মাৰি থৈ আহোঁ ভাওনা ৰজা কৰি সি নিজকে ৰজা বুলি ভাবিব লৈছে বল ই যদি নাযায় আমি দুটাই যাওঁ বল হেই তহঁতে তেনেকুৱা কাম একো নকৰিবি যদি সঁচাকৈ সিহঁতৰ মাজত তেনেকুৱা ভাৱ আহিছে সেয়া ভাও একেলগে কৰি থকাৰ কাৰণে আহিছে জনা হোৱাৰে পৰা সিহঁতি ৰজাৰাণী ভাও কৰিছে ফিল অহাটো নৰ্মেল কথা আৰু চা এনেকুৱা এটা সম্পৰ্ক বেছিদিন নাথাকে তই পাগল হলি নেকি কেতিয়াবা পাগল হৈও ভাল লাগে হ'ব দে আহোঁ
তাইক নাপাবগৈ আৰু বুজিছনে তাকে পাগল হৈছে এইটো চাই থাক তাই মোৰে হ'ব অহা মাঘত তাইক মই বিয়া কৰাই ঘৰত সোমোৱাই আছো নাচিবলৈ ৰেডি হৈ থাক যি মানুহে আমাক সুখ দিব নোৱাৰে আমাৰ কথা নাভাবে তেওঁলোকে আমাক কিবা ক'লেই যেনিবা আমি কিয় গুৰুত্ব দিম যাব দিয়া ঐ তই দেখোন গাঁৱৰ বিয়া সভাবোৰত লাগি দিয় চবৰে ঘৰখন এওঁলোকৰ দৰে নহয় নহয় দেউতি অ মইনা মইনা বিষ্ণুৱে কৈছে সি বোলে ফণীৰ সৈতে কথা পাতিব যদি ফণীয়ে কথাটো মানে তেন্তে তহঁত দুটাৰ বিয়াখন এই অহা মাঘতে পাতি দিব লাগিব বিয়াখন হোৱাৰ আগতে পিছফালে কোঠা এটাও বনাব লাগিব ময়ে পিছফালে কোঠাটোত থাকিম খং দেখুৱাব নালাগে তই সঁচাটোহে কৈছো বোৱাৰী আহি ঘৰখন আহল বহল নাপালে কেনেকুৱা লাগিব মইহে জানো অ বৰমা ঘৰ আহল বহল নেলাগে নহয় মানুহৰ মনবোৰ আহল বহল হলেই হ'ব লগ বৰমা সৰু মাছৰ টেঙা আঞ্জা বনাইছো কোনোবাই ভাল পায় বুলি লৈ আনিছো হ'ব দিয়া ইয়াৰ ভাল পোৱা বেয়া পোৱাবোৰৰ খিয়াল মোৰ পিছত তুমিয়ে ৰাখিব লাগিব নহয় বৰমা আমি দুইজনীয়ে মিলি ৰাখিব লাগিব হ'ব তোমাৰ দেউতাই জানো কথাটো মানি ল'ব মানিব বৰমা মোৰ দেউতাক কেনেকৈ মনাব লাগে মই জানো নহয় ঐ ঐ এইফালে চাচোন অ বৰমা আজি দেখোন ছাৰ একেবাৰে উতলি আছে অ বৰমা বৰমা ই দেখোন একেবাৰে উতলি আছে সি মানুহটোহে উতলি আছে ভিতৰত যে চাহ এটোপা কৰিবলৈ খৰি এচটাও নাই তাৰ খবৰেই নাই অ তেনেহ'লে বৰমা এটা কাম কৰোঁ দিয়ক গেছ এটাকে কিনি লওঁ দিয়ক বহুত পইচা নাযাব জানো বিয়াখন যদি হয় তাতো খৰচ আছে গেছটো লাগিলে ময়ে কিনি দিম ভুলতো নাভাবিবা বোৱাৰীয়ে দিয়া গেছত ভাত ৰন্ধা বুলি গম পালে বাহিৰলৈ ওলাব নোৱাৰা হ'ম সন্মানকণৰ বাহিৰেতো আমাৰ একোৱেই নাই বেলেগৰ কথা ভাবি থাকিলে জীৱনত একোৱে কৰিব নোৱাৰিব বৰমা যি মানুহে আমাক সুখ দিব নোৱাৰে আমাৰ কথা নাভাবে তেওঁলোকে আমাক কিবা ক'লেই যেনিবা আমি কিয় গুৰুত্ব দিম হ'ব গেছটো অহা মাহত ল'মেই ই গাড়ী পাৰিব নেকি মোক তেওঁক চম্ভালা দায়িত্ব মোৰ ওপৰত সি কথা ক'ব নোৱাৰে তাৰ খং উঠিলে গুৰু গোসাঁই একো নামানে অ কৈছো নহয় বৰমা তাৰ দায়িত্ব মোৰ এই মাছৰ টেঙা আঞ্জা দিছে নহয় ইয়াৰ এই খংটোৰ কাৰণে মোৰ কেতিয়াবা বৰ ভয় লাগে জানানে অতি বেছি খং মানুহৰ কাৰণে বৰ বেয়া বাৰু হ'ব আহা ভিতৰলৈ আহা বতৰটো চোৱাচোন কেনেকৈ আন্ধাৰ কৰি আহিল ঠিক আছে বলো খুৰা নমস্কাৰ অ বিকাশ আহা আহা এই কি কৰা উঠা বাকী বিয়া পাতিছো ঘৰত গম পাইছে চাগে তাৰ দাদাই মাতি গৈছে নহয় দাদাই মাতিলেও মোৰো দায়িত্ব এটা আছে গাঁৱৰ বেলেগ মানুহৰ কথা মই নাজানো এইখন ঘৰৰ লগত আমাৰ ঘৰৰ সম্পৰ্কটো বৰ বেলেগ সেইটো হয় তোমালোকৰ দেউতাৰ লগত আমাৰ দেউতাৰ এটা বৰ ভাল সম্পৰ্ক আছিল আৰু সেই সম্পৰ্কটোকে খুৰা মই দীঘলীয়া কৰিব বিচাৰিছোঁ এওঁ নাই নেকি
মইনা অঁ মইনা অঁ মইনা মইনা ক'বালৈ গ'লেই নেকি তেওঁ চাগে কামত ব্যস্ত থাকিব পাৰে তেওঁকো ক'ব জোৰণন্যাৰ পৰা কিন্তু তেওঁ থাকিব লাগিব হ'ব হ'ব মোৰ মানে আকৌ এই জোৰণন্যা গুৱাহাটীৰ লগৰ কেইজনমান আহিব তাকে ডিজে ছেটটা ঠিক কৰি আহিলোঁ বেয়া নাপাবা আমাৰ বিয়া সবাহত এই বিজতৰীয়া বস্তুতকৈ বেণ্ড পাৰ্টিয়ে ভাল হেল্ল' অঁ মই ক'লোঁ এই ডিজে ছেটৰ বাবে যিটো এডভান্স দিছিলোঁ সেইটো নালাগে দেই একদম চিয়'ৰ চিয়'ৰ কেঞ্চেল কৰা ঠিক আছে খুৰা কেঞ্চেল কৰি দিলোঁ আচলতে কি জানে খুৰা আমি যি কৰোঁ নিজে ভাবি পেলাই কৰোঁ ভুল শুদ্ধ দেখাই দিবলৈ কোনো ডাঙৰ মানুহ এজন নাই দাদাও ধৰক নিজৰ কামতে ব্যস্ত থাকে তোমাৰ এই স্বভাৱটোৱে মোৰ বৰ ভাল লাগে আপোনাৰ ভাল লাগিলে মই বেলেগৰ কথা চিন্তা নকৰোঁ আহোঁ ঠিক আছে যোৱা এওঁকো ক'ব পৰহিলৈৰ পৰা জোন আৰু পৰহিলৈৰ পৰা তেওঁ আমাৰ ঘৰত থাকিবই লাগিব হ'ব হ'ব মই কওঁ আহোঁ ৰজা ৰাণী সহযোগ কৰিলে এবজৰ্ব খুজলি নেহি এবজৰ্ব কৰো নিহাৰ নেচাৰেলছ হেয়াৰ অইল আৰু গডৰেজ এক্সপাৰ্ট 10 গুণ এল'ভেৰাৰে আপডাল নতুন গডৰেজ এক্সপাৰ্ট ৰিচ ক্ৰীমৰ সৈতে